আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালীৰ অনুশীলনী 1.1 ৰ 1 ৰ পৰা 6 লৈকে গোটেইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো আজি মই তোমালোকক যিটো চেপ্টাৰ 1 যে সংখ্যা প্ৰণালী, এই সংখ্যা প্ৰণালীৰ তোমালোকক অনুশীলনী 1.1 ৰ আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তো চোৱা, অনুশীলনী 1.1 ৰ অংকখিনি কৰাৰ আগতে মই তোমালোকক কেইটামান কনচেপ্ট বুজাই লওঁ, আৰু এই কনচেপ্ট কেইটাৰ পৰা তোমালোকে পৰীক্ষাত এমচিকিউৰ পৰা আদি কৰি কুৱেশ্যন আনসাৰ পাবা। গতিকে প্ৰথমে তোমালোকে বেছি নহয় ইন্ট্ৰডাকশ্যন পাৰ্টটো অকমান চাই লোৱা, 3-4 মিনিটৰ হ'ব। ইয়াৰ পিছত তোমালোকে অনুশীলনী 1.1 ৰ অংকখিনি চাবলৈ পাবা। তো চোৱা, চেপ্টাৰ 1 সংখ্যা প্ৰণালী। চোৱা, এই চেপ্টাৰটোৰ অনুশীলনীখিনি কৰাৰ আগতে কেইটামান বস্তু বুজি লোৱা। তোমালোকে নিশ্চয় সংখ্যা ৰেখা জানা, কি যে সংখ্যা ৰেখা। সংখ্যা ৰেখা নিশ্চয় তোমালোকে জানা যে সংখ্যা ৰেখা কেনেকে আঁকে। এনেকে স্কেল এটা দি এইফালে এনেকে দিবা, মাজত কি থাকে, 0 থাকে। আৰু এই সোঁফালৰ খিনি কি চিন থাকে, যে প্লাছৰ, যে প্লাছৰ 1, প্লাছৰ 2, প্লাছৰ 3, প্লাছৰ 4। আৰু এইফালে কি থাকে, -1, -2, -3 এনেকে থাকে, হয়নে? এতিয়া কথা হ'ল, ধৰা তুমি 0ৰ পৰা ষ্টাৰ্ট কৰিছা মোনা এটা লৈ। মানে তুমি কি কৰিছা, তুমি মোনা এটাত কি কৰিছা, 0 লৈছা, 1 লৈছা, 2 লৈছা, 3 লৈছা, 4 লৈছা, এনেকে লৈ তুমি সিফালে গৈ আছা। অকল তুমি কোনফালে গৈ আছা, সোঁফালে গৈ আছা মানে। আৰু 0ৰ পৰা ষ্টাৰ্ট কৰিছা, 0ৰ পৰা ষ্টাৰ্ট কৰিছা মানে এইটো কোৱা হয় পূৰ্ণ সংখ্যা। কি সংখ্যা, যে পূৰ্ণ সংখ্যা। বুজি পাইছা? মানে পূৰ্ণ সংখ্যাবিলাক কি, 0ৰ পৰা আৰম্ভ কৰি অকল পজিটিভ সংখ্যাবিলাক ল'ব। নেক্সট 2 নম্বৰ চোৱা, 2 নম্বৰ যে স্বাভাৱিক সংখ্যা। ভালকে চাবা, ধ্যান দি। 2 নম্বৰ মই কৈ আছো যে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা মানে হ'ল, তুমি এতিয়া 0ৰ পৰা নহয়, 0টো স্কিপ কৰি তুমি 1ৰ পৰা ষ্টাৰ্ট কৰা। মানে 1ৰ পৰা ষ্টাৰ্ট কৰি তুমি মোনাত ভৰাই আছা সংখ্যাখিনি, মানে এতিয়া সোঁফালে গৈ আছা। অকল 0 নহয়, 1ৰ পৰা ষ্টাৰ্ট কৰিছা। মানে স্বাভাৱিক সংখ্যা কি, 1ৰ পৰা ষ্টাৰ্ট হ'ব। 1, 2, 3, 4, 5। আৰু তাকো অকল কি, পজিটিভ খিনি। বুজি পাইছা? মানে 0ৰ পৰা ষ্টাৰ্ট কৰিলে পূৰ্ণ সংখ্যা, 1ৰ পৰা ষ্টাৰ্ট কৰিছা মানে কি, স্বাভাৱিক সংখ্যা। এইখিনি বুজি পাইছা? তাৰপিছত চোৱা, তুমি ইফালে গৈ আছা, গৈ আকৌ উলটি আহিছা। মানে 0 লৈছা, +1 লৈছা, +2 লৈছা, +3 লৈছা, +4 লৈছা। লৈ কিনে কি কৰিছা, আকৌ উভতি আহি এই -1 লৈছা, -2 লৈছা, -3 লৈছা। চাবা, গতিকে এই যিটো হেৰি, 3 নম্বৰ হ'ল তোমাৰ অখণ্ড সংখ্যা। কি সংখ্যা, অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে হ'ল, তুমি 0 লৈছা, +1 লৈছা, +2 লৈছা, তাৰপিছত কি কৰিছা, -1 লৈছা, -2 লৈছা, -3 লৈছা। এনেকে লৈ গৈ আছা। এইটোক কি বুলি কয়, অখণ্ড সংখ্যা। অৰ্থাৎ অখণ্ড সংখ্যাত কি থাকিব, পূৰ্ণ সংখ্যাও থাকিব, স্বাভাৱিক সংখ্যা থাকিব, তাৰোপৰি মাইনাছৰ সংখ্যাখিনিও থাকিব। এইটো কোৱা হয় অখণ্ড সংখ্যা। এইখিনি বুজি পাইছা? চ' এইখিনি যদি তোমালোকে বুজা, তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হ'ব। নেক্সট তোমালোকে লিখি লোৱা যে পৰিমেয় সংখ্যা। নেক্সট কি, যে পৰিমেয়। নেক্সট হৈছে পৰিমেয় সংখ্যা। চোৱা, এইটো ডেফিনেশ্যন তোমালোকৰ পৰীক্ষাত আহে, গতিকে এই বস্তুটো তোমালোকে ভালদৰে চাই ল'বা। এতিয়া লিখিবা যে যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত q not equal to 0। ঠিক আছে? তেনেবোৰ সংখ্যাক কি বোলে, পৰিমেয় সংখ্যা বোলে। পৰিমেয় সংখ্যা বোলে। অৰ্থাৎ যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। যেনে ধৰা এটা ভগ্নাংশ ললো যে 3/2। ঠিক আছে? বা তুমি কি ক'ব পাৰা, -2/3, বা তুমি 0 ক'ব পাৰা, 1 ক'ব পাৰা, কাৰণ 1ৰ তলত কি আছে, 1 আছে। আৰু এইটোক আমি কি কৰিব পাৰো, p/q আকাৰত প্ৰকাশ কৰিব পাৰো। মানে ধৰা এইটো p আৰু তলতো ধৰা q, আৰু q ৰ মান 0 হোৱা নাই ন, কিমান হৈছে, 1 হৈছে। গতিকে এইটো কি হ'ব, যে পৰিমেয় সংখ্যা। ঠিক আছে? বুজি পাইছা পৰিমেয় সংখ্যা মানে কি? আৰু এই পৰিমেয় সংখ্যাবিলাকে কি আছে, এই সংখ্যাবিলাকৰ অৰ্থাৎ সংখ্যা ৰেখাতে আছে। কাৰণ চোৱা, এই 0ৰ পৰা 1ৰ ভিতৰতে 0.1, 0.2, 0.3, তাৰপিছত 0/1 এইখিনি আছে ন। গতিকে পৰিমেয় সংখ্যাবিলাকো এই সংখ্যা ৰেখাডালতে পোৱা যায়। আশা কৰো তোমালোকে এই কনচেপ্টখিনি ভালদৰে বুজি পাইছা। ত' ফাৰ্ষ্ট হৈছে পৰিমেয় সংখ্যা, হয় নহয়? এই বস্তুখিনি বুজি পাইছা নে নাই? এইটো হ'ল কি, পৰিমেয় সংখ্যাৰ সূত্ৰ। নেক্সট আৰু এটা বস্তু লিখি লোৱা, 5 নম্বৰ।
যে অপরিমেয় সংখ্যা, কি সংখ্যা? যে অপরিমেয় সংখ্যা। তো চোৱা অপৰিমেয় সংখ্যা মানে কি? যিবোৰ সংখ্যা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাকক কি কয়? অপৰিমেয় সংখ্যা। তো লিখিবা যে যিবোৰ সংখ্যা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰি, প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাক কি বোলে? অপৰিমেয় সংখ্যা বোলে। অপৰিমেয় সংখ্যা বোলে। যেনে √2, √3, √5 ইত্যাদি। ঠিক আছে, এইখিনিক কি বুলি কয়? অপৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া আমি অনুশীলনী 1.1 অংকখিনি কৰো। 1 নম্বৰ আমাক কি দি আছে চোৱা, যে শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক পি বাই কিউ আৰ্হিত ইয়াত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 এনেকুৱা আৰ্হিত প্ৰকাশ কৰিব পাৰিনে? অৰ্থাৎ শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয় সেইটো আমাক ক'ব দিছে। এতিয়া চোৱা, যিকোনো সংখ্যাৰ তলত আমি কি জানো? 1 থাকে। গতিকে 1 যদি আমাক কয় 1ৰ তলত কি আছে? 1 থাকে। ঠিক সেইদৰে 0ৰ তলতো কি থাকে? 1 থাকে, হয় নহয়? 0 থাকক, লাগিলে যিমান বিলাক সংখ্যাই থাকক, ইয়াৰ তলত কি থাকে? 1 থাকে। গতিকে এই 0টো কি? পৰিমেয় সংখ্যা হয়, কাৰণ 0ক আমি কি কৰিব পাৰো? 0/1 বা 0/2, 0/5 এনেকে আমি লিখিব পাৰো। বুজি পাইছা? গতিকে এইটো কি হ'ব? যে শূন্যটো পৰিমেয় সংখ্যা হয়নে? হয়। লিখিবা হয়, শূন্যটো পৰিমেয় সংখ্যা হয়। ইয়াক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি। যেনে 0 ইকুৱেল টু 0/1 লিখিব পাৰো, বা 0/3 লিখিব পাৰা, 0/5 লিখিব পাৰা ইত্যাদি আদি। ঠিক আছে, এইটো হ'ল 1 নম্বৰ কুৱেশ্যনৰ সলিউশন। বুজি পাইছা? সো ইয়াৰ পিছত নেক্সট চোৱা, 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে? 2 নম্বৰ কুৱেশ্যন কৈছে আমাক যে 2 আৰু 3 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা আমাক নিৰ্ণয় কৰিব দিছে। কেইটা? 6টা। গতিকে চোৱা 2 নম্বৰৰ সমাধান। 2 নম্বৰ সমাধান 3 আৰু 4ৰ মাজত থকা। গতিকে চোৱা, যে 3 আৰু 4ৰ মাজত থকা 6টা উলিয়াব দিছে। গতিকে 3, চোৱা এতিয়া 3ৰ তলত কি আছে? 1 এটা আছে, হয় নহয়? গতিকে 3/1, আৰু সিফালে 4 আছে, 4ৰ তলতো কি আছে? 1 আছে। এতিয়া আমি কি কৰিম? দুয়োটাতে 10 10 পূৰণ দি দিম। ঠিক আছে, কাৰণ চোৱা ইফালে তলত 10 1 গুণে কিমান? 10, আৰু ইয়াতে কিমান হ'ব? 10। ইফালে চোৱা 4 10 গুণ কিমান? 40, আৰু ওপৰতো কিমান হ'ব? 30 হ'ব। ঠিক আছে, মানে চোৱা যে 30/10 আৰু 40/10 ইয়াৰ মাজত থকা 6টা সংখ্যা আমি নিশ্চয় উলিয়াব পাৰিম। কাৰণ চোৱা 31/10 আছে, 32/10 আছে, হয়, 33/10 আছে, মানে এনেকে গৈ 39 লৈকে আছে। ঠিক আছে, গতিকে এই ক্ষেত্ৰত আমি 6টা পৰিমেয় সংখ্যা আৰামছে পাই যাম, হয় নহয়? গতিকে লিখিবা যে এতেকে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল, কি বুলি আমি লিখিব পাৰো? যে 31/10, 32/10, 33/10, 34/10, 35/10, কেইটা হ'ল? 1 2 3 4 5টা, 36/10। ঠিক আছে, সো এইটো হৈ যাব আমাৰ এনসার। বুজি পাইছা? 3 নম্বৰ কুৱেশ্যন চোৱা, যে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা আমাক উলিয়াব দিছে। গতিকে চোৱা সংখ্যা দুটা কি দিছে? যে 3/5 আৰু এটা দিছে 4/5। এতিয়া আমি দুয়োটাৰ সংখ্যাতে কি কৰিম? চোৱা 10ৰে কি কৰি দিম? পূৰণ দি দিম। তো তলতো পূৰণ মানে ওপৰতো পূৰণ, হয় নে নহয়? গতিকে কিমান হ'ব? 3 10 গুণ 30, আৰু এইফালে 5 10 গুণ 50, এইফালে 4 10 গুণ 40, আৰু 5 10 গুণ কিমান? 50। ঠিক আছে, গতিকে এইখিনিৰ ভিতৰৰ পৰা আমি কি 5টা পৰিমেয় সংখ্যা উলিয়াব পাৰিম। কাৰণ চাওক ইয়াতে কিমান হ'ব? 31, 32, 39 লৈকে আছে। গতিকে এতেকে 3/5 আৰু
4/5 মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল কি হ'ব যে 31/50, 32/50, 33/50, 34/50, এটা হল এটা দুটা তিনটা চাৰিটা আৰু এটা 35/50। ঠিক আছে, সো এইটো হৈ যাব আমাৰ সলিউশন। এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো চোৱা। 4 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা, উত্তৰসমূহৰ সমাৰ্থনত যুক্তি উল্লেখ কৰিবা বুলি আমাক কৈছে চোৱা। তো 1 নম্বৰ আমাক কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। মই তোমালোকক কি কৈছো, স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয়, 1 2 3, এইটো কি স্বাভাৱিক। তাৰপিছত কি কৈছিলো যে 0 পৰা ষ্টাৰ্ট কৰিলে কি হ'ব, পূৰ্ণ, হয় নহয়। তাৰপিছত 0 +1 -1 গোটেইখিনি কি হ'ব, এইটো কয় পূৰ্ণ, আৰু এইটো কি কয় অখণ্ড। কি কয়, অখণ্ড। এতিয়া আমাক কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়, কাৰণ পূৰ্ণ সংখ্যাত 1 আছে 2 আছে, হয় নে নহয়। মানে কি স্বাভাৱিক সংখ্যাত পূৰ্ণ সংখ্যাবিলাক কি কৰা হয়, সাঙুৰি লোৱা হয়। ঠিক আছে, গতিকে যুক্তিও যিহেতু আমাক দৰ্শাব দিছে, গতিকে তোমালোকে এনেকে লগে লগে লিখি যাবা যে 4 ৰ 1 সঁচা। সঁচা কিয়নো পূৰ্ণ সংখ্যাত আটাইবোৰ স্বাভাৱিক সংখ্যা সাঙুৰি লোৱা হয়। ঠিক আছে, 1 নম্বৰটো বুজি পাইছা। তেতিয়া আমি নেক্সট 2 নম্বৰটো কৰো। 2 নম্বৰ কি কৈছে, প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। প্ৰতিটো অখণ্ড সংখ্যা মই মানে কি কৈছিলো, এয়া 0 1 -1, হয় নহয়, এইখিনি হ'ল অখণ্ড সংখ্যা। এতিয়া আমাক কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা মানে কি, 0 +1 +2 +3, হয় নহয়। তাৰপিছত এনেকে কৈছিলো, গতিকে এই সংখ্যাখিনি পৰিছে নেকি, যে -1 -1 এনেকুৱা বিলাকতো ইয়াত দেখুওৱা নাই। গতিকে কি হ'ব, যে মিছা হ'ব। 2 নম্বৰটো কি হ'ব, মিছা। কিয়নো অখণ্ড সংখ্যাত ঋণাত্মক, অৰ্থাৎ যিখিনি বিয়োগ, ঋণাত্মক সংখ্যা কি কৰি লোৱা হয়, যে সাঙুৰি লোৱা হয়। গতিকে 2 নম্বৰটো কি হ'ব, মিছা হ'ব। 3 নম্বৰ চোৱা, প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। পৰিমেয় সংখ্যা মানে মই কি কৈছিলো তোমালোকক, যে p/q আকাৰত যিখিনি প্ৰকাশ কৰিব পাৰি। কেনেকুৱা বিলাক চোৱা, যে এতিয়া যদি মই যদি কওঁ যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা, পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যা হবলৈ চোৱা, এতিয়া চোৱা যে পৰিমেয় সংখ্যা হব হলে কি কৰিব লাগিব, ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব লাগিব, বা p/q আৰ্হিত হ'ব লাগিব। কিন্তু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কি 0 1 2 সেইবিলাকত কি ভগ্নাংশ নহবও পাৰে, মানে নহয়। গতিকে এই 3 নম্বৰটো কি হ'ব, মিছা হ'ব। 3 নম্বৰটো লিখি ল'বা। 3 নম্বৰ কি হ'ব, মিছা। কিয়নো পৰিমেয় সংখ্যাবোৰ ভগ্নাংশ আকাৰত হ'ব। ভগ্নাংশ আকাৰত হ'ব পাৰে, কিন্তু পূৰ্ণ সংখ্যা ভগ্নাংশ নহয়। পূৰ্ণ সংখ্যা কি নহয়, ভগ্নাংশ নহয়। গতিকে আমাৰ 4 তিনিটা হৈ গ'ল। এতিয়া আমি নেক্সট আগবাঢ়ো। চোৱা 5 নম্বৰ কুৱেশ্যন আমাক কি কৈছে। 5 নম্বৰ কুৱেশ্যন আমাক কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা মানে মই কি কৈছিলো, যে 1 2 3 4 এনেকে কৈছে, হয় নে নহয়। গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা কি চোৱা, যে এটা আমাক এইটো হৈছে এটা পূৰ্ণ সংখ্যা হ'ব পাৰে। কাৰণ পূৰ্ণ সংখ্যাত কি আছে, পূৰ্ণ সংখ্যা মানে কি 0 পৰা ষ্টাৰ্ট হয়, নে নহয়, 0 1 2 এনেকে। গতিকে কি পূৰ্ণ সংখ্যা হয়, মানে কি অপশ্যনটো 1 টো কি হ'ব, শুদ্ধ হ'ব। নেক্সট তোমাৰ 2 নম্বৰ কৈছে
যে এটা অখণ্ড সংখ্যা। গতিকে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত মই কি কৈছিলো 0 ল'ব পাৰে, 1 ল'ব পাৰে, -1 ল'ব পাৰে, -2 ল'ব পাৰে, হয় নাই? গতিকে অপশ্যন 2 টো কি হ'ব? শুদ্ধ। নেক্সট চোৱা 3 নম্বৰ যে এটা পৰিমেয় সংখ্যা। এতিয়া চোৱা যে এটা স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত যদি মই 1 টোক যদি 1/1 বুলি কওঁ, শুদ্ধ হ'ব, কাৰণ যিকোনো সংখ্যাৰ তলত কি আছে? 1 আছে। 2 টোক মই 2/1 বুলি ক'ব পাৰোঁ, মানে কি এটা কি? পৰিমেয় সংখ্যা। নেক্সট 4 নম্বৰ চোৱা যে এটা বাস্তৱ সংখ্যা, হয় 1 2 3 4 এইখিনি কি এটা বাস্তৱ সংখ্যা। গতিকে আটাইকেইটা 4টা অপশ্যন কি হ'ব? শুদ্ধ হ'ব। গতিকে অপশ্যন কোনটো হ'ব? চোৱা অপশ্যন হ'ব তোমাৰ ডি, যে 1 2 3 আৰু 4 আটাইকেইটা কি হ'ব? শুদ্ধ হ'ব। এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যা মানে যিবোৰ সংখ্যাক কি কৰিব পাৰি? p/q আকাৰত প্ৰকাশ কৰিব পাৰি। এতিয়া প্ৰতিটো পৰিমেয় সংখ্যাই কি সংখ্যা হ'ব? চোৱা যে প্ৰতিটো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হ'ব। কিয় হ'ব? কাৰণ চোৱা যে বাস্তৱ সংখ্যাসমূহ কি পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংকলন। যে বাস্তৱ সংখ্যাসমূহ কি পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ, পৰিমেয় মানে কি 1/2 বা তোমাৰ যে তুমি ক'ব পাৰা যে √5, পৰিমেয় আৰু অপৰিমেয় মিলি কি হয়? বাস্তৱ সংখ্যা হয়। ঠিক আছে? গতিকে আমি ক'ব পাৰো যে পৰিমেয় সংখ্যাবিলাক কেতিয়াবা হয়তো তোমাৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা বা অখণ্ড সংখ্যা হ'বও নোৱাৰে, নহ'বও পাৰে। হা, যেনে ধৰা যদি মই ইয়াতে 1/2 কওঁ, 1/2 বা ঋণাত্মক 1/2 এই সংখ্যাটো কি স্বাভাৱিক সংখ্যা নহ'ব পাৰে, পূৰ্ণ সংখ্যা নহয়, অখণ্ড সংখ্যাও নহয়, কিন্তু এটা বাস্তৱ সংখ্যা হয় নে নহয়? হয়। বস্তুটো বুজি পাইছা নাই? বা তোমাৰ কেতিয়াবা ঋণাত্মক হেৰিত নপৰে, হয়নে? সেইটো কাৰণে কি এটা কি হ'ব? বাস্তৱ সংখ্যা। তোমালোকে এইটো 6ৰ এক্সপ্লেনেশ্যনটো ভালদৰে লিখি লোৱা, যে কাৰণ বাস্তৱ সংখ্যাসমূহ সকলো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কি? অপৰিমেয় সংখ্যাৰ সংকলন। ঠিক আছে? এই বস্তুটো হ'ল তোমাৰ যে অখণ্ড সংখ্যা কাক কয়, আচ্ছা বাস্তৱ সংখ্যা কাক কয়, এই বস্তুটোৰ এক্সপ্লেনেশ্যন। গতিকে 6ৰ কি হ'ব? অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে? তো আমাৰ অনুশীলনী 1.1ৰ কুৱেশ্যন নং 1ৰ পৰা 6লৈকে গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত ধুনীয়াকৈ হৈ গ'ল। নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 1.2ত দিয়া অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিলে নেক্সট ভিডিঅ'টো তোমালোকৰ ওচৰত গৈ পাব। গতিকে আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।